গ্ৰহণ কৰিছে, নাগৰিক সমাজেও বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু যিসমূহ দল সংগঠন আছে তেওঁলোকেও দায়বদ্ধতাৰে নিজৰ মাজত আলাপ আলোচনা কৰিছে, প্ৰশাসনৰ লগতো আলাপ আলোচনা কৰিছে আৰু আলাপ আলোচনাৰ ফলস্বৰূপে শিৱসাগৰ শান্তিপূৰ্ণভাৱে আছে। আমাৰ এখন প্লুৰেল সমাজ হয়, মানে প্লুৰেল সমাজত বিভিন্ন সময়ত বিতৰ্ক কিছু থাকিব, কিন্তু আলাপ আলোচনাৰ মাজেৰে সহযোগিতাৰ মাজেৰে সেইবিলাক আমি সমাধান কৰি যাম। মই জনাত এইটো এটা বৃহৎ প্ৰকল্প হ'ব, গোটেই যমুনাখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা, ইয়াৰ সৌন্দৰ্য বৰ্ধন কৰা আৰু তেনেকুৱা এটা প্ৰপ'জেল চৰকাৰৰ বিবেচনাধীন হৈ আছে। কিন্তু নগৰসমূহত যিটো নগৰৰ পলিউশ্যন বৃদ্ধি পাই আহিছে, ছলিড ৱেষ্ট মেনেজমেণ্ট, তাক যদি আমি বিজ্ঞানসন্মতভাৱে কৰিব লাগে, নাগৰিকৰ দায়বদ্ধতা পালন কৰিব লাগিব। যে আমি ৱেষ্ট ছেগ্ৰিগেশ্যন, আমাৰ ঘৰতে আমি ছলিড ৱেষ্টখিনি ছেগ্ৰিগেট কৰি তাক ডিছপ'জ কৰাৰ বিশেষ ব্যৱস্থা যদি আমি ঘৰতেই নলওঁ, কেৱল গোটেইখিনি আৱৰ্জনা টোপোলা বান্ধি মিউনিচিপালিটিৰ ৰাস্তাত পেলাই দিলে তাৰ সমাধান নহয়, বা ডাষ্টবিন এটা কেতিয়াও সমাধান হ'ব নোৱাৰে। ডাষ্টবিনলৈকে আমি বস্তুখিনি পঠাওঁ, কিন্তু হোৱাট নেক্সট? ডাষ্টবিনৰ পৰা কলৈ যাব? ডাম্পিং গ্ৰাউণ্ডত যাব, ডাম্পিং গ্ৰাউণ্ডৰ পৰা কলৈ যাব? গতিকে ডাম্পিং গ্ৰাউণ্ডটোৱে এতিয়া মহানগৰবিলাক বা নগৰবিলাকত সমস্যা হিচাপে সৃষ্টি হৈছে। গতিকে ইয়াৰ এটা সংহত ইণ্টিগ্ৰেটেড সমাধানৰ ফালে আমি প্ৰকল্প প্ৰস্তুত কৰিছোঁ আৰু প্ৰত্যেক নগৰত আপোনাৰ ছলিড ৱেষ্ট মেনেজমেণ্টৰ প্ৰজেক্ট হৈছে। কিন্তু সেই প্ৰজেক্টটো হ'লেই যথেষ্ট নহ'ব, অলপ নাগৰিক দায়িত্ব আমি পালন কৰিব লাগিব, সজাগতাও সৃষ্টি কৰিব লাগিব। এটা ৰুটিন ভ্ৰমণ শেষ নাই, কাৰণ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মই শিৱসাগৰলৈ সময়ে সময়ে আহি থাকোঁ আৰু ইতিমধ্যে মই ডিচিৰ লগত জিলাখনৰ পৰিৱেশ পৰিস্থিতি সম্পৰ্কে যি আলোচনা কৰিব লগা আছিলে সেইখিনি আলোচনা মই কৰিলোঁ। আৰু তাৰোপৰিও দুই এটা সৰু সুৰা কাৰ্যসূচী আছে। আজি ধুনীয়াকৈ এখন পাৰ্ক আমাৰ মিউনিচিপালিটিয়ে সাজি উলিয়াইছে আৰু দিখৌ যিখন দলং, পুৰণি ঐতিহ্যমণ্ডিত যিখন দলং, সেই দলংখনো অলপ চালে চকুৰোৱা কৰিবৰ কাৰণে তাকো সুসজ্জিত কৰা আছে। সেইখনো মই আনুষ্ঠানিকভাৱে মুকলি কৰি থৈ যাম। এয়ে কাৰ্যসূচী। মই ভাবোঁ যে তেখেতৰ দাবীটো অৰ্থহীন। প্ৰথমতে তেখেতে এটা মুকলি আহ্বান জনাব লাগে যে চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, PDR, VDRৰ মাটি এইবিলাকত বেদখল হ'ব নালাগে। যি সম্প্ৰদায়ৰ মানুহ নহওক কিয় বেদখল হ'ব নালাগে, তাৰ কাৰণে তেখেতে আহ্বান জনাব লাগে। কিন্তু বেদখলকাৰীবিলাক আজি এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ পৰা ওলাইছে। কিন্তু আপোনালোকক মই সোঁৱৰাই দিব বিচাৰোঁ, চৰকাৰে শিলহাকোতো ইভিকশ্যন কৰিছিলে আৰু শিলহাকোত ইভিকশ্যন কৰোঁতে খিলঞ্জীয়া মানুহ, জনজাতি মানুহকো ইভিকশ্যন কৰা হৈছিল। গতিকে চৰকাৰখনে বাছি আমি কাৰোবাক ইভিকশ্যন কৰিছোঁ, কাৰোবাক কৰা নাই, সেইটো নহয়। কিন্তু 99% বেদখলকাৰী সেই সম্প্ৰদায়ৰ মানুহ। ইয়াত এতিয়া কৰিব কি? আপুনি বেদখল উচ্ছেদ কৰিবই লাগিব, বনাঞ্চল আমি মুক্ত কৰিব লাগিব, PDR, VDR সমূহ বা অন্য আমাৰ যিসমূহ জলাশয় মাদানীক মই আহ্বান জনাম, তেখেতে বেদখল বন্ধ কৰক। আৰু তেখেতে যদি বেদখলক উচতনি দি থাকে তেনেহ'লে আমিওতো উচ্ছেদ কৰিবলৈ বাধ্য। নিশ্চিত মই ঘোষণা নকৰোঁ, কিন্তু চৰকাৰৰ এইখিনি সকলোবিলাক আমাৰ টু ডু লিষ্ট কৰিবলগীয়া কামৰ তালিকাত এইখিনি আছে। সহযোগিতা আছে আৰু ONGCৰ লগত আমাৰ জিলা আয়ুক্তই ইতিমধ্যে কথা পাতিছে। অন্য চ'ৰ্চৰ পৰাও আমি পুঁজি ব্যৱহাৰ কৰিম আৰু ONGCও CSR ফাণ্ড প্ৰভাইড কৰিম বুলি কথা দিছে। মুম্বাইৰ পৰা এটা টেকনিকেল টিম আহিছিলে বহু বছৰ পূৰ্বে। তেওঁলোকে এটা বাজেট দিছিলে, প্ৰায় 25 crore rupees এটা বাজেট দিছিলে আৰু 25 crore আচলতে CSR ফাণ্ডৰ পৰা কিছু অত্যাধিক হোৱাৰ বাবে সেই ফাণ্ডটো আচলতে ONGCয়ে তাত কোনো ধৰণৰ কাৰ্য নকৰিলে। সেইটো মই নাজানো। এতিয়া জিলা আয়ুক্তই পদক্ষেপ লৈছে, আমি ভাল খবৰ পাব, কিন্তু পুৰণিটো পাহৰি যাওক, সেইটো অতীত হৈ গ'ল। সংৰক্ষণ নিশ্চিত। নিশ্চিত। থেংক ইউ।